ইছৰাইল জাতিয়ে ঈশ্বৰে অব্ৰাহামক প্ৰতিজ্ঞা কৰা সকলোখিনি ঠাই অধিকাৰ কৰিব পাৰিছিলনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা পাপ মোৰ ধুই নিলে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ উবদিয়া ভাৱবাদীৰ পুস্তক
বা চমুকৈ উবদিয়া পুস্তকখন অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত আমি এই উবদিয়া ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই উবদিয়া পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 16 পদৰ পৰা 21 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ এই অনুষ্ঠানত এই উবদিয়া পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। ইদুমীয়াবিলাকৰ অপৰাধ কি আছিল সেইটো ঈশ্বৰে জনাই দিছিল। যিহুদাৰ ওপৰলৈ যেতিয়া বিপৰ্যয় নামি আহিছিল তেতিয়া ইদুমীয়াবিলাকে অলপো দুখ নকৰি অতিশয় আনন্দহে কৰিছিল। ইদুমৰ আন এটা ডাঙৰ অপৰাধ আছিল এই যে তেওঁলোকে যিহুদাৰ দুৰৱস্থা দেখি কেৱল আনন্দই কৰা নাছিল, তেওঁলোকে ইছৰাইলৰ শত্ৰুবোৰৰ লগত সহযোগ কৰিছিল আৰু ইছৰাইলীয়া লোকবোৰক শত্ৰুৱে বন্দী কৰি লৈ যোৱাৰ পাছত ইদুমীয়াবিলাকে ইছৰাইল দেশখন লুট কৰিছিল। তাতোকৈ বেছি অধপতন হোৱা বুলি ক'ব পাৰি যেতিয়া তেওঁলোকে নিজৰ জ্ঞাতি ভাই ইছৰাইলীয়াবিলাকৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল, নিজৰ ভাই ভনীক বিশ্বাসঘাতকতা কৰিছিল। যেতিয়া নবুখুদনেছৰে জেৰুজালেম আক্ৰমণ কৰিছিল তেতিয়া তাৰ বাসিন্দাসকল হিচৰতি হৈ পৰিছিল আৰু তেওঁলোকৰ বহুতেই ইদুমলৈ পলাই গৈ লুকাইছিল। কিন্তু ইদুমীয়াসকলে সেই লুকাই থকা ঠাইবোৰৰ বিষয়ে বেবিলনৰ সৈন্যবোৰক জনাই দিছিল। উবদিয়াৰ যুগেৰে ঈশ্বৰে যেনেদৰে জনাই দিছিল তেনেদৰেই ইদুম ধ্বংস হৈ গৈছিল। প্ৰথমতে ইদুম অধিকাৰ কৰিছিল বেবিলনীয়াবিলাকে। জেৰুজালেম ধ্বংস কৰাৰ কিছু বছৰ পাছত ইদুমীয়াবিলাকে অভেদ্য ৰাজধানী পেট্ৰাৰ ভিতৰলৈ প্ৰথমতে চোৰাংচোৱা পঠিয়াই বাবিলনীয়াবিলাকে সেই সময়ত পেট্ৰা নগৰখনেই অধিকাৰ কৰি লৈছিল। তাৰ পাছত মেকাবিয়াবিলাকে পেট্ৰা পদদলিত কৰি ৰাখিছিল। অৱশেষত 70 চনত ৰোমিয়াবিলাকে জেৰুজালেম ধ্বংস কৰাৰ সময়ত ইদুমো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। এতিয়া ইদুমৰ কোনো চিনেই নাই। ঈশ্বৰে উবদিয়াৰ যুগেৰে কৈছিল যে ইদুমে নিজে যেনেকুৱা আচৰণ কৰিছিল তেওঁলোকলৈও তেনেকুৱা আচৰণেই কৰা হ'ব। তেওঁলোকে তেওঁলোকৰ কুকৰ্মৰ শাস্তি পাব। তেওঁলোকৰ কাৰণে আনে যেনেকুৱা কষ্ট পাব লগা হৈছিল তেওঁলোকেও তেনেকুৱা কষ্ট ভোগ কৰিব লাগিব বুলি জনোৱা হৈছিল। কোনো জাতিয়েই এনেধৰণৰ অপকৰ্ম কৰি ঈশ্বৰৰ পৰা শাস্তি নোপোৱাকৈ সাৰি নাযায়। বহুতৰে বাবে হয়তো ভৱিষ্যতে এনেকুৱা শাস্তি আহিবলগীয়া আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰটো অধ্যয়নত উবদিয়াৰ কেৱল 14 আৰু 15 নম্বৰ পদ দুটা অধ্যয়ন কৰি আমি এই কথা চাইছিলোঁ কেনেকৈ ইদুমে অৰ্থাৎ ইদুম জাতিয়ে অহংকাৰৰ ধোঁৱা কোৱাত একো নেদেখা হৈ নিজ জ্ঞাতিৰ জাতি ইছৰাইল লোকসকলৰ চৰম দুৰ্দশাৰ সময়ত তেওঁলোকৰ প্ৰতি বৰ জঘন্য বিশ্বাসঘাতকতা প্ৰদৰ্শন কৰিছিল। যি স্থলত ইদুমে নিজৰ জ্ঞাতি জাতি ইছৰাইলক তেওঁলোকৰ চৰম দুৰ্দশাৰ দিনত সহায়ৰ হাত আগবঢ়াব লাগিছিল, সেই সময়ত তেওঁলোকক বৰ জঘন্য নিষ্ঠুৰতাৰে বিশ্বাসঘাতকতা কৰি শত্ৰুৰ হাততহে পৰিবলৈ এৰি দিছিল। আৰু সেইকাৰণে ঈশ্বৰে কৈছে যে তেওঁ অহংকাৰীক ঘীন কৰে আৰু সেইবাবেই তেওঁ ইদুমক শাস্তি দিব। আৰু সেয়েহে 15 পদত আমি চালোঁ যে উবদিয়াই প্ৰভুৰ পৰা ভাৱবাণী পাই ইদুম যে তাৰ অহংকাৰৰ নিমিত্তে সম্পূৰ্ণ উচ্ছন্ন হ'ব সেই ভাৱবাণী ঘোষণা কৰিছিল। উবদিয়াৰ ঘোষণাৰ দৰেই ইদুম প্ৰথমতে বাবিলনীয়াসকলৰ দ্বাৰা আৰু তাৰ পাছত পুনৰ মাকাবিয়াসকলৰ হাতত আৰু একেবাৰে শেষত 70 খ্ৰীষ্টাব্দত ৰোমিয়া সেনাবাহিনীৰ হাতত সম্পূৰ্ণ পৰাস্ত হৈ উচ্ছন্ন হৈছিল আৰু ইদুমৰ গোটেই জাতিটোৰেই পৃথিৱীৰ পৰা একেবাৰে বিলুপ্তি ঘটিছিল। ঈশ্বৰৰ পৰা তেওঁলোকে তেনেদৰে শাস্তি পাইছিল। সেই সময়ৰে পৰা এই ইদুম জাতিটোৰ বিষয়ে আৰু একো শুনিবলৈ পোৱা নাযায়। সেইদৰেই
ইদুমৰ ক্ষেত্ৰত উবদিয়াৰ ভাৱবাণী আখৰে আখৰে সিদ্ধ হৈছিল। আমাৰ যিসকল প্ৰিয় শ্ৰোতাই ইয়াৰ আগৰ অধ্যয়নটো শুনিছিল তেওঁলোকে এই কথা জানে যে ইদুমৰ অহংকাৰ আৰু বিশ্বাসঘাতকতাৰ কথাৰ লগতে আমি এই কথাও কৈছিলোঁ কেনেকৈ আজিৰ দিনৰ মানুহবিলাকেও জাকত জিলিকা হ'বলৈ নাম যশ কিনিবলৈ ভাই ভাইৰ মাজতেই চৰম বিশ্বাসঘাতকতাৰ লেতেৰা খেল খেলি থাকে আৰু তাৰে ভাইয়ে ভাইৰ বিস্তৰ ক্ষতিসাধন কৰি থাকে। তাৰোপৰি ইদুমৰ নিচিনা কিছুমান অহংকাৰী মানুহ যে খ্ৰীষ্টীয় মণ্ডলীতো আছে আৰু তেওঁলোকৰ দ্বাৰাই মণ্ডলীৰ যে সমস্যাসমূহৰ খণ্ডন নহয় বৰং মণ্ডলীৰ বিভিন্ন সমস্যা বাঢ়িহে যায় সেই বিষয়েও আলোচনা কৰি আমি আমাৰ নিজৰ কাৰণেও শিক্ষা আহৰণ কৰিলোঁ। আজি আমি 16 নম্বৰ পদৰ পৰা অধ্যয়ন আৰম্ভ কৰোঁ আহক প্ৰথমতে 16 নম্বৰ পদটো পাঠ কৰি দিওঁ। যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি মন দি চাই যাব আৰু যদিহে বাইবেল নাই মন দি শুনিব। পাঠ কৰিছোঁ উবদিয়া 16 নম্বৰ পদ। কাৰণ মোৰ পবিত্ৰ পৰ্বতত তোমালোকে পান কৰাৰ দৰে আটাই জাতিয়ে অনবৰত পান কৰিব। এনেকি সিহঁতে পান কৰি গেটবোৰো গিলিব আৰু সিহঁত নোহোৱা যেন হ'ব। আন কথাত ঈশ্বৰে ইদুমক এই বুলি কৈছিল, তুমি যেনে কৰিলা তোমালৈকো তেনে কৰা হ'ব। একেধৰণে তুমিও তোমাৰ প্ৰাপ্য লাভ কৰিবা। এয়া প্ৰতিশোধৰ বিধান। প্ৰভু যীশুৱেও কৈছিল, তোমালোকে যেনেকৈ পৰৰ বিচাৰ কৰা ঠিক তেনেকৈয়ে তোমালোকৰো বিচাৰ কৰা হ'ব। মুঠিয়ে লিখা শুভবাৰ্তাৰ 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাচনি পৌলেও এই বুলি কৈছে, এজন মানুহে যি শস্যৰ কঠীয়া বোৱে সেই শস্যৰে তেওঁ শস্যও চপাব। এই কথা আমি পাওঁ গালাতিয়া 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদত। আন কথাত ইদুমে যেনেকৈ আনক দুখ কষ্ট দিলে তেওঁ নিজেও একেধৰণেৰেই কষ্ট পাব। আজিৰ জাতি আৰু দেশবিলাকে আনবিলাক জাতি আৰু দেশক যেনেদৰে ব্যৱহাৰ কৰিছে তেওঁলোকলৈকো একেদৰে ব্যৱহাৰ কৰা হ'ব। তৰোৱালেৰে আক্ৰমণ কৰাসকলে তৰোৱালৰ ধাৰতেই পৰি মৰিব লাগিব। পাৰমাণৱিক বোমাৰে ধ্বংস কৰাসকল নিশ্চয় পাৰমাণৱিক বোমাৰেই বিনষ্ট হ'ব। ঈশ্বৰে কোনো দেশ বা জাতিক কেতিয়াও ৰেহাই নিদিব। আমি যদি ইতিহাসৰ পাত মেলি চাওঁ তেন্তে সেই সত্যতা আমি দেখিবলৈ পাওঁ। যিয়ে যেনেকৈ আনক ব্যৱহাৰ কৰিছে ঠিক তেনেকুৱা ধৰণৰ ব্যৱহাৰ কোনো একালত নিজেও আনৰ পৰা পাইছে। মানৱ জাতিৰ ইতিহাসত আমি এইদৰেই ঘটি অহা দেখিবলৈ পাওঁ। এতিয়া 17 নম্বৰ পদৰ পৰা 21 নম্বৰ পদলৈ আমি পাওঁ উবদিয়া পুস্তকখনৰ দ্বিতীয় আৰু শেষ প্ৰধান খণ্ডৰ ভাগ। মুঠেই 2টামান পদ, কিন্তু এই পদকেইটাতেই ইছৰাইল জাতিটোৰ শেষ অৱস্থাৰ কথা আমি পাওঁ। ইদুমৰ বাবে তেওঁলোকৰ শেষ গতি আছিল সম্পূৰ্ণ উচ্ছন্ন হোৱা, কিন্তু ইছৰাইল জাতিটোৰ শেষ অৱস্থা পুনৰুদ্ধাৰ হোৱা। অসীম ঈশ্বৰৰ অনাদি অনন্ত পৰিকল্পনাত ইছৰাইল নামৰ এই সৰু জাতিটো আছিল উপযুক্ত আৰু যোগ্য জাতি। সৰ্বশক্তিমান ঈশ্বৰৰ পৰিকল্পনাত খাপ খাবলৈ প্ৰতিগৰাকী ব্যক্তিয়েই যোগ্য বা উপযুক্ত হয়। কাৰণ আপুনি যিকোনোৱেই নহওক কিয়, আপুনি যি মানুহেই নহওক কিয়, ঈশ্বৰে যদি আপোনাৰ কথা চিন্তা নকৰিলেহেঁতেন আপুনি আজি নাথাকিলেইহেঁতেন। আপুনি সদায় ঈশ্বৰৰ মনত আছিল। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে, আপুনি তেওঁৰ খোজত খোজ মিলাই তেওঁৰে সৈতে আপোনাৰ জীৱনৰ বাটত বাট বুলিবনে? আপুনি তেওঁৰে সৈতে নে তেওঁৰ বিৰোধিতা কৰি অনন্তকালত প্ৰৱেশ কৰিব? তেওঁ তেওঁৰ পৰিকল্পনাৰ দৰেই কাম কৰি গৈ থাকিব। সেয়া আপোনাৰ জ্ঞানীৰ কাম হ'ব
যদি তেওঁৰ সৈতে আপোনাৰ জীৱনৰ বাটত অগ্ৰসৰ হ'বলৈ আপুনি সিদ্ধান্ত লয়। 17 নম্বৰ পদটো পঢ়ি দিম। কিন্তু ৰক্ষা পোৱাবিলাক চিউন পৰ্বতত থাকিব আৰু সেয়ে পবিত্ৰ হ'ব, আৰু জাকুবৰ বংশই নিজৰ আধিপত্য ভোগ কৰিব। ৰক্ষা পোৱাবিলাক চিউন পৰ্বতত থাকিব মানে চিউন পৰ্বততেই জগতক ঈশ্বৰে পৰিত্ৰাণ দান কৰিব। আজি তাতেইতো আপোনাৰ আৰু মোৰ পৰিত্ৰাণ দান কৰা হয়। প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহিল আৰু গলগথাত আপোনাৰ আৰু মোৰ কাৰণে প্ৰাণ আহুতি দিলে। আপোনাৰ আৰু মোৰ পাপৰ প্ৰায়চিত্ত কৰিলে। গলগথাত ক্ৰুচৰ ওপৰত তেওঁ নিজৰ পবিত্ৰ তেজ বোৱায়, যাতে তেওঁত বিশ্বাস কৰি আমি আমাৰ পাপৰ প্ৰায়চিত্ত লাভ কৰি ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ হ'ব পাৰোঁ। তেওঁ এই জগতলৈ পুনৰ ঘূৰি আহিব। আৰু যদিও আমাক কোৱা হৈছে যে তেওঁৰ চৰণ দুখনে জৈতুন পৰ্বত স্পৰ্শ কৰিব, তথাপি আমি বিশ্বাস কৰোঁ যে তেওঁ জেৰুচালেমলৈ আহিব আৰু চিউন পৰ্বতৰ শিখৰৰ পৰাই ৰাজত্ব কৰিব আৰু সেয়ে পবিত্ৰ হ'ব। হয়, তেতিয়া সেই ৰাজত্বকাল পবিত্ৰ হ'ব আৰু ন্যায় শাসন চলিব। এতিয়া কোনো পবিত্ৰতা আৰু ন্যায় পৃথিৱীত নাই বুলি আমি ক'ব পাৰোঁ। ইছৰাইল ভূমিলৈ ভ্ৰমণ কৰিবলৈ যোৱাসকলে কয় যে তেওঁলোকে কেইবাবাৰো চিউনলৈকো গৈছে আৰু তেওঁলোকে তাত কোনো পবিত্ৰতা দেখা পোৱা নাই। আন ঠাইৰ মানুহবিলাকৰ দৰেই সেই ঠাইৰ মানুহবিলাকো ঈশ্বৰৰ পৰা সমানেই দূৰৈত আছে। আজি তাত কোনো পবিত্ৰতা নাই। কিন্তু যেতিয়া প্ৰভু যীশু ঘূৰি আহি পৃথিৱীত ৰাজত্ব কৰিব আৰু চিউন পাহাৰৰ শিখৰৰ পৰা শাসন পৰিচালনা কৰিব, তেতিয়া তাত পবিত্ৰতা থাকিব আৰু পবিত্ৰতাই চাৰিওফালে বিৰাজ কৰিব। আৰু জাকুবৰ বংশই নিজৰ আধিপত্য ভোগ কৰিব। কি সঁচা কথা! কাৰণ আজি তেওঁলোকে তেওঁলোকৰ আধিপত্য ভোগ কৰা নাই। তেওঁলোকৰ নিজৰ ভূমিত আছে, সেইটো সঁচা। তেওঁলোকৰ এখন দেশ আছে, সেইটো নিশ্চয় সঁচা কথা। তেওঁলোকে তেওঁলোকৰ নিজ গৃহভূমিলৈ ঘূৰি গৈছে, সেইটো সঁচা। কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি অহা নাই। আৰু সেইকাৰণেই এতিয়া তেওঁলোকে তেওঁলোকৰ নিজৰ আধিপত্য ভোগ কৰিবলৈ পোৱা নাই। আধিপত্য পোৱা আৰু সেই আধিপত্য ভোগ কৰাৰ মাজত ডাঙৰ ব্যৱধান আছে। হয় প্ৰিয় শ্ৰোতা, শেষৰ দিনা জাকুবৰ বংশই অৰ্থাৎ ইছৰাইলে নিজৰ আধিপত্য ভোগ কৰিবলৈ পাব। এতিয়া 18 নম্বৰ পদটো পঢ়ি দিম। আৰু জাকুবৰ বংশ অগ্নি, যোছেফৰ বংশ অগ্নিশিখা আৰু এছৌৰ বংশ নৰাস্বৰূপ হ'ব। তেওঁবিলাকে সিবিলাকৰ মাজত জ্বলি সিহঁতক গ্ৰাস কৰিব আৰু এছৌৰ বংশলৈ কোনো অৱশিষ্ট নাথাকিব, কিয়নো জিহুৱাই ইয়াক ক'লে। চূড়ান্ত বিচাৰ হ'ব আৰু সেই বিচাৰ হ'ব ইছৰাইলৰ পক্ষে আৰু এছৌৰ বিপক্ষে। এছৌৰ বংশই সেই ৰাজ্যত প্ৰৱেশ কৰিবলৈ নাপাব, যি ৰাজ্য আমাৰ পৰিত্ৰাতা প্ৰভু যীশুৱে এই জগততেই পাতিব। কিহে বাৰু এছৌক সেই ৰাজ্যৰ বাহিৰত ৰাখিব জানেনে প্ৰিয় শ্ৰোতা? হয়, অন্তৰৰ অহংকাৰে, তেওঁৰ জীৱনকালৰ অহংকাৰে। সেই অহংকাৰৰ ধোঁৱা-কোঁৱাত একো নেদেখি তেওঁ ঘোষণা কৰিছিল যে তেওঁ ঈশ্বৰৰ অবিহনেই চলি যাব পাৰিব। ঈশ্বৰৰ সহায় নোলোৱাকৈ তেওঁ চলি যাব পাৰিব। প্ৰিয় শ্ৰোতা, আপুনি যদি ঈশ্বৰ অবিহনেই চলিবলৈ এতিয়া সিদ্ধান্ত লয়, তেন্তে আপুনি ঈশ্বৰ অবিহনেই চলি থাকিব লাগিব। কেৱল এতিয়াৰ বাবেই নহয়, অনন্তকালৰ নিমিত্তে আপুনি ঈশ্বৰ অবিহনেই চলি থাকিব লাগিব, কাৰণ আপুনি চিৰদিন ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ থাকিব লাগিব। 19 নম্বৰ পদ। আৰু দক্ষিণ অঞ্চলৰ লোকবিলাকে এছৌৰ পৰ্বতত আৰু নিম্নভূমিৰ লোকবিলাকে পলেষ্টিয়াবিলাকৰ দেশ অধিকাৰ কৰিব, আৰু তেওঁবিলাকে ইফ্ৰইমৰ আৰু চমৰীয়াৰ ভূমি অধিকাৰ কৰিব,
আৰু বিন্যামিনে গিলিয়দ অধিকাৰ কৰিব। এই পদটোৰ আচল কথাটো হৈছে যে শেষৰ কালৰ সেইদিনা গোটেই ইছৰাইল ভূমি সম্পূৰ্ণৰূপে পুনৰ উদ্ধাৰ হ'ব। কোনো দক্ষিণ বা উত্তৰাঞ্চল বুলি নাথাকিব বা কোনো ফৈদ ৰূপে এটা জাতিৰ পৰিচয় ভাগ বিভাগকৈ নিদি কেৱল এটা জাতিৰ অৰ্থাৎ এটা সম্পূৰ্ণ জাতিৰ এটা সম্পূৰ্ণ পূৰ্ণাংগ দেশৰূপে পুনৰুদ্ধাৰ হ'ব। এতিয়া যিবিলাক অঞ্চল ইছৰাইলত থাকিব লাগিছিল, কিন্তু তেতিয়া চাৰিওসীমালৈ বহলাই এক পূৰ্ণাংগ ৰাজ্য স্থাপিত হ'ব আৰু তেওঁলোকে তেতিয়া তেওঁলোকৰ নিজৰ আধিপত্য ভোগ কৰিব। ২০ নম্বৰ পদ, আৰু কনানীয়াবিলাকৰ মাজত বন্দী অৱস্থাত থকা ইছৰাইলৰ সন্তানবিলাকৰ এই সৈন্যসমূহে চাৰিফটলৈকে অধিকাৰ কৰিব আৰু চফাৰত বন্দী অৱস্থাত থকা জেৰুচালেমৰ লোকবিলাকে দক্ষিণ অঞ্চলৰ নগৰবোৰ অধিকাৰ কৰিব। আকৌ এই ২০ নম্বৰ পদৰ কথাৰ পৰাও আমি এই কথাটো জনা দৰকাৰ যে ঈশ্বৰে জাতিটোৰ উৎপত্তিৰ পূৰ্বেই অব্ৰাহামৰ আগত অংগীকাৰ কৰি চাৰিসীমা উল্লেখ কৰি যি দেশ বা ইছৰাইল ভূমি দিম বুলি প্ৰতিজ্ঞা কৰিছিল, সেই সমস্ত ভূমি সেইদিনা জাতিটোৰ আধিপত্যৰূপে পূৰ্ণাংগ ৰাজ্য বা দেশ পুনৰুদ্ধাৰ হ'ব, যিখিনি মাটিকালিৰ পৰিমাণ ৩,০০,০০০ বৰ্গ মাইলৰ মাটিকালি। সঁচা যে যোৱা ১৯৪৮ চনৰ পৰা ইছৰাইলে সুদীৰ্ঘ ২০০৫ বছৰ জাতিৰূপে হেৰাই থকাৰ পাছত পুনৰ পূৰ্বৰ এছোৱা মাটিকালিৰ ভিতৰত বাস কৰি এটা জাতিৰূপে আত্মপ্ৰকাশ কৰিছে। কিন্তু তথাপি সেই শেষকালৰ সময়ত তেওঁলোকে যি আধিপত্য ভোগ কৰিব বুলি উবদিয়াই কৈছে, সেয়া এতিয়ালৈকে ঘটা নাই। কাৰণ এতিয়াও অব্ৰাহামৰ আগত অংগীকাৰ কৰা পূৰ্ণাংগ ইছৰাইল ভূমি তেওঁলোকৰ আধিপত্যলৈ অহা নাই, কিন্তু এদিন আহিব। সেয়া হ'ব ভৱিষ্যতে। প্ৰিয় শ্ৰোতা, আমি আগৰে পৰাই কৈ আহিছোঁ যে ভাৱবাদীসকলৰ বহুবোৰ ভাৱবাণী ইতিমধ্যে ঘটি গৈছে, ইতিমধ্যে ফলিয়াইছে। কিছুমান এতিয়া ঘটি আছে আৰু কিছুমান এতিয়াও ঘটিবলৈ বাকী আছে। ঘটিবলৈ বাকী থকাবিলাকৰ ভিতৰত এইটো এটা যে ইছৰাইলৰ সন্তানসকলে তেওঁলোকৰ পূৰ্ণাংগ ইছৰাইল ভূমি এতিয়াও তেওঁলোকৰ দখললৈ অনা নাই। তেওঁলোক এতিয়াও সকলোৱে স্বদেশলৈ উভতি অহা নাই। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে এতিয়াও তেওঁলোকৰ ঈশ্বৰলৈ ঘূৰি অহা নাই। গতিকে ইছৰাইলে তেওঁলোকৰ পূৰ্ণ আধিপত্য এতিয়াও ভোগ কৰিবলৈ পোৱা নাই। সেইটো হ'ব ভৱিষ্যতে। ২১ নম্বৰ পদ, আৰু এছৌৰ পৰ্বতৰ বিচাৰ কৰিবলৈ ত্ৰাণকৰ্তাবিলাক চিউন পৰ্বতত উঠিব আৰু ৰাজ্য জিহুৱাৰেই হ'ব। ইয়াত ত্ৰাণকৰ্তাবিলাক মানে উদ্ধাৰকৰ্তাবিলাকৰ কথা কোৱা হৈছে। আৰু ৰাজ্য জিহুৱাৰেই হ'ব। চিউনৰ শিখৰত সিংহাসন পাতি তেওঁৰ ন্যায়ৰ শাসন কৰিবলৈ প্ৰভু যীশুৱে তেওঁৰ পৰিকল্পনাৰ দৰে আগবাঢ়ি গৈ আছে, নিৰ্বিঘ্নে আৰু দ্বিধাহীনভাৱে। প্ৰভু যীশুৱে সেয়ে যিহিজকেল ২১ নম্বৰ অধ্যায়ৰ ২৭ পদত আমাক এই বুলি জনাই দিছে, তেওঁ নাহে মানলৈকে জাতিবিলাকক নষ্ট কৰি থাকিব। স্বত্ব থকা জনা নহালৈকে তেওঁ এইদৰে কৰি থাকিব। ঈশ্বৰৰ যি পৰিকল্পনা আৰু কাৰ্যসূচী তাক কোনেও বন্ধ কৰিব নোৱাৰিব। এছৌৰ কোনো সন্তানে নোৱাৰিব। কোনো অহংকাৰী লোকে তেওঁৰ পৰিকল্পনাত হকাবধা কৰিব নোৱাৰিব। কোনো ধৰণৰ সমস্যাৰ সৃষ্টি কৰি তেওঁৰ পৰিকল্পনা সিদ্ধ কৰাত অসুবিধা ঘটাব নোৱাৰিব। প্ৰভু যীশুৱে তেওঁৰ বিজয়ৰ পথত আগবাঢ়িয়েই আছে আৰু আগবাঢ়িয়েই গৈ থাকিব।
আৰু উবদিয়াই ঘোষণা কৰা ইছৰাইলৰ সন্তানসকলে তেওঁলোকৰ আধিপত্য ভোগ নকৰা দিনলৈকে খ্ৰীষ্টীয় মণ্ডলী চকুৰ প্ৰচাৰতে আকাশলৈ উত্তোলিত নোহোৱালৈকে ঈশ্বৰে তেওঁৰ বিজয়ৰ পথত আগবাঢ়িয়েই থাকিব। পাছে প্ৰিয় শ্ৰোতা, ইছৰাইল জাতিৰ আধিপত্য আপোনাৰ বা মোৰ অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ কিন্তু আধিপত্য নহ'ব। এই কথাটো আমি মনত ৰখা উচিত। আপোনাৰ আৰু মোৰ আধিপত্য হ'ব চকুৰ প্ৰচাৰতে আকাশলৈ উত্তোলিত হোৱা। কিন্তু কোনে সেইদৰে উত্তোলিত হ'ব জানেনে প্ৰিয় শ্ৰোতা? যিসকল লোকে আজি পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টক নিজৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে বিশ্বাস কৰি গ্ৰহণ কৰি প্ৰভু যীশুৰ সেই পৰিত্ৰাণ গ্ৰহণ কৰে। আপুনি বাৰু সেই কাম কৰিলেনে? প্ৰভু যীশুক আপোনাৰ জীৱনৰ একমাত্ৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি আপুনি গ্ৰহণ কৰি তেওঁক অন্তৰত স্থান দিছেনে? সেই কাম কৰিবলৈ ঈশ্বৰে আপোনাক সুমতি দান কৰক। আজিলৈ ইমানতেই সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জিহুদাৰ দক্ষিণ ভাগ প্ৰসাৰিত হৈ এছৌৰ পৰ্বত অন্তৰ্ভুক্ত কৰি ল'ব। পশ্চিমত পলেষ্টিয়াবিলাকৰ উপকূল অঞ্চলো জিহুদাৰ অন্তৰ্ভুক্ত হ'ব। উত্তৰৰ ৰাজ্যৰ ইফ্ৰইম উপত্যকা আৰু চমৰীয়াও আকৌ দেশখনৰ ভিতৰত সংস্থাপিত হ'ব। জৰ্ডন নৈৰ পূব ফালৰ গিলিয়ডো বিন্যামিনৰ অন্তৰ্ভুক্ত হ'ব। উত্তৰৰ লিবাননৰ তুৰ আৰু চিডোনৰ মাজত অৱস্থিত চাৰিফত আৰু দক্ষিণৰ চিনয় অঞ্চলৰ নেগেব সকলোবোৰ ইছৰাইল দেশৰ অধীন হ'ব। ঈশ্বৰে অব্ৰাহামক যি দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিল সেয়া প্ৰায় ৩,০০০ বৰ্গ মাইল আছিল। কিন্তু ইছৰাইল জাতিয়ে মাত্ৰ ৩০,০০০ বৰ্গ মাইলহে অধিকাৰ কৰিব পাৰিছিল। কিন্তু ঈশ্বৰে এদিন তেওঁৰ আঁচনি অনুসাৰে সকলো সিদ্ধ কৰিব। ঈশ্বৰৰ আঁচনি কোনো মানুহেই ব্যৰ্থ কৰিব নোৱাৰে। প্ৰিয় দৰ্শক, উবদিয়া পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তক আমি অধ্যয়নৰ বাবে ল'ম। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্য অধ্যয়নৰ পৰা যি বাৰ্তা তুমি প্ৰতিজন দৰ্শকক দিব বিচাৰিছা, সঁচাকৈ প্ৰভু তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ আৰু এই বাক্য তেওঁলোকে তেওঁলোকৰ জীৱনত আগত ৰাখি সদায় যাতে বিশ্বাসেৰে সৈতে নিজকে সলনি কৰি প্ৰভু তোমাক যাতে তেওঁলোকৰ জীৱন সমৰ্পণ কৰি চলি যাব পাৰিব, তেনে আশীৰ্বাদ তুমি প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন ডি, ইডুম। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহ'ব। এই পদটি কোনখন পুস্তকত আছে? অপশ্যন এ প্ৰকাশিত বাক্য, অপশ্যন বি আদি পুস্তক, অপশ্যন চি মথি, অপশ্যন ডি উবদিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।